2023 में गई 2023 में गई तो रोइंग बोल को लेके गए मोके काम रोइंग बोल को आने ली पहुँचा दिले के ले गेले गौरांगो और सोनू कहाँ के लगने सब हुकानगुड़ी তারপরে কি হলো वहाँ पे हो गए तो मुझे छुट्टी मांग ली मालिक छुट्टी नहीं दिले मोके तो फिर भाग ली मुई वहाँ से बाइक का ली वहाँ से भाग लिया और बीच रास्ता में मोके धर ले बीच रास्ता में धर ले फिर आरो ले गए पूरा उल्टा दावली मार ले माइकी को मार ले और मोको मार ले पूरा पीछे पूरा 1 साल हो गए 1 साल पीछे मुझे छुट्टी मांग ली छुट्टी नहीं दिले तो पैसा 50,000 दे यार तुम लोग चला जाओ बोल के वो सब हम नहीं जानता है बोल के बोल रहे हैं वो सब बात मत करो हम नहीं जानता है सब बोल रहे सरकार के की बोलबे এখন কি জানাবে এখন সরকার কি বলবে सरकार के এখন मुई अनुरोध करो थी मोर छुआ पूरा निकला दिख लगी अब 10टा घर परिवार का है अंदा आसाम से जा है उधर का नहीं दिलन मार पीट कर रखेलन सबे तो आने से तो केमने असली हमें बाइक का ली जंगल लगे 12 दिन लग गए भूखे प्यासे बाइक का ली डिमोर खाई कर डिमोर खाई कर पहुँचल यहाँ रुइंग तक पहुँचली कोनो गाड़ी नहीं उठा ले मुझे तो कितना परिवार है बोल वहाँ पे परियाल तो এখন 20-15टा घर हुई आहे हाँ तो दर्शक खूब मारपीट कोइला हाँ मालिक पूरा मारपीट करे কি লাগে আছে আপনি नागा आदमी लगे मेउली लिखा নহয় ইয়াত আমি যেটো কথা গম পাইছোঁ থানাৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰে এই মানুহখিনি ইয়াত দালাল মানুহবিলাকৰ লগত দুজন এজনৰ লগত কথা পাতে যে আপোনালোকে আমাক মানুহ ওলাই দিয়ক তাৰ এগেইনষ্টত আপোনালোকক মানুহ পাৰ গাড়ী প্ৰতি মানে আপোনালোকক কিবা এটা এমাউণ্ট দিম বুলি কৈ সেই এমাউণ্ট দিয়াৰ লগতে সেই মানুহখিনি আমাৰ মানুহক প্ৰলোভন দিয়ে যে আপোনালোকে 300 টকা পাইছে আমি তাক 500 টকা দিম 1000 টকা হাজিৰা দিম বুলি সেই প্ৰলোভন দেখুৱাই এই মানুহখিনিক তালৈ লৈ যায় আৰু সেই অৱস্থাত ফচাই দিয়াৰ পাছত কিন্তু সেই মানুহখিনি আকৌ ঘূৰি নাচায় যে এই মানুহখিনি ঘূৰি আহিছে নাহিছে বহুত মানুহ আমি গম পাতো বহুত মানুহ অৰুণাচল যোৱাৰ পাছত অসমলৈ ঘূৰিয়ে অহা নাই কিছুমান মানুহ তাত মৃত্যুৱে বৰণ কৰিলে এতিয়া যি ধৰণে কৈছে তাৰ সন্তানটো তাত 4 বছৰ সন্তান এটা সুইচাইড কৰি মৰিলে এনেধৰণৰ বহুত ব্যক্তি আছে যে অৰুণাচলত গৈ মানে অসমলৈ ঘূৰি অহা নাই তাৰ মৃত্যুৱে হৈছে তাত থানাত তেতিয়ালৈ কেছ দিয়া হ'ল না থানা এই আমি আহিছোঁ থানাত এতিয়া বৰ্তমান এজাহাৰ দিবৰ কাৰণে পৰৱৰ্তী আমি প্ৰথমতে আমি যোনটো কথা আছে প্ৰশাসনক জনাব লাগে প্ৰশাসনে কি ব্যৱস্থা লৈছে তাৰ ওপৰত আমি প্ৰথম চেষ্টা চাই লওঁ আর পরবর্তী দিনত যদি আমার প্রয়োজন হয় কিন্তু আমার আচ্ছাফাল দিয়ে আমি বৃহৎ মানে জঙ্গীয় কার্যসূচী লম কেলে এই আমার মানুষখিনিক আমি এনে ধরনের হৰাশাস্তিত আমি এৰি দিব নোৱাৰোঁ যেহেতু আমাৰে ভাই বন্ধু হয় আমাৰে গাঁৱৰ ওচৰে পাজৰৰ মানুহ হয় যি ধৰণে আজি সেই মানুহজন কোৱাত আমি অন্তৰত আঘাত পাইছোঁ শুনাত বহুত দুখ লাগিছে এই নিশ্চয় আপোনালোকে বুজি পাইছে যে যাৰ 4 বছৰ সন্তান খাব নোপোৱাৰ কাৰণে সুইচাইড কৰিছে সেইটো কথা ভাবিলেই অন্তৰটো কেনেকুৱা অৱস্থা হৈ যায় সেইকাৰণে মই অনুৰোধ জনাব বিচাৰোঁ জিলা প্ৰশাসনে অনতিপলমে যাতে ব্যৱস্থা কৰি সেই মানুহখিনিক উদ্ধাৰ কৰাৰ চেষ্টা কৰিব বুলি কথাটো হৈ গ'ল আজি এদিন দুদিনৰ বা আজিকালি সেইটো কথা নহয় প্ৰায় মানে আমি যিমান দিনৰ পৰা গম পাইছোঁ যে প্ৰায় অৰুণাচলে মানে অসমৰ পৰা শ্ৰমিক যি সাধাৰণ চাহ জনগোষ্ঠী যিবিলাক দুখীয়া শ্ৰেণীৰ মানুহবিলাক আছে তেখেতসকলক এই ইয়াত কিছুমান আমাৰ ইয়াৰে কিছুমান দালাল চামে তেখেতসকলক প্ৰলোভন দি কিনে কিছু পইচাৰ লোভ দেখুৱাই কিনে তেখেতসকলক আমি ওচৰত লৈ যাম অৰুণাচলৰ মানে ৰোয়িঙত লৈ যাম নামচাইত লৈ যাম বুলি তেখেতসকলক লৈ যায় আৰু কিন্তু তাত গৈ ভাল এটা এমাউণ্টত সেই মানুহখিনিক মানে আমাৰ আননি চাইডে তেখেতসকলক কিছুমান মানুহক সমজাই দিয়ে আৰু সেই সমজাই দিয়াৰ ফলত আজি যিটো মানুহ ইয়াত আপোনালোকৰ ওচৰত বৰ্তমান আপোনালোকে দেখিলে সেই মানুহজনৰ এই অৱস্থা হৈছে 2 বছৰ আগত তেখেতে তিনচুকীয়াত এটা কাম কৰি থকা অৱস্থাত এজন মানুহে গৌৰাংগ আৰু সোনুজি বুলি কৈছে তেখেতসকলে তাৰ লগত যোগাযোগ কৰাৰ পাছত ইহঁতৰ পৰিয়ালৰ সৈতে তাৰ মানুহজনী আৰু এটা ল'ৰাৰ সৈতে তেখেতক তালৈ পঠিয়াই দিয়াৰ পাছত সেই মানুহজনে আমাক যিটো কথা কৈছে সেই মতে তেখেতক খোৱা বোৱাৰ ক্ষেত্ৰত অকল ৰঙালাও আৰু দালি সিজাই তেখেতক যিবিলাক গাহৰি দানা লিখা খুৱাই মেলি 2 বছৰ পাৰ কৰি তাত থাকিলে যেতিয়া তাৰ পৰা এটা সময়ত যেতিয়া মালিকক তেখেতে কৈছে যে মই ইয়াৰ পৰা ছুটি কৰি যাব লাগে যে মোৰ বহুত দিন হৈ গ'ল মোৰ ফেমিলিৰ লগত পৰিয়ালৰ লগত লগ পোৱা নাই তেতিয়া সেই মালিকজনে কৈছে যে উল্টা 50,000 টকা দে তাৰ পাছতে তই ইয়াৰ পৰা যাব পাৰিবি সেইটো কথা হ'ল তাৰ মানে সেই দালাল চামৰ যিবিলাক ব্যক্তি আছে তেখেতসকলক তাত বিক্ৰী কৰা কথাটো সূচাইছে ডাইৰেক্ট সেই কথাটো প্ৰুভ হৈছে তেখেতসকলে 50,000 লাখ টকা লৈ কিনে সেই মানুহখিনিক তাত বেছি দিয়ে আৰু সেই বেছি দিয়া মানুহখিনিক মই এটা অনুৰোধ জনাব বিচাৰোঁ প্ৰশাসনক যে তেখেতসকলক ট্ৰাইক কৰিব লাগে অতি মানে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে যে ভৱিষ্যত দিনে সাধাৰণ মানুহখিনিক যে এই ধৰণে যিবিলাক কৰ্মকাণ্ড কৰিছে আজি তেখেতৰ কোৱা মতে 20টা পৰিয়াল তাত তেনে অৱস্থাত আছে সেই পৰিয়ালটো কি অৱস্থাত আছে এতিয়া এই মানুহজনী বা ছোৱালীটো তাত থাকি গৈছে আৰু এটা কথা তেখেতসকলে তেখেতে অৱগত আপোনালোকক নকৰোৱালে তেখেতৰ এটা 4 বছৰ সন্তান তাত সুইচাইড কৰি মৰিছে খোৱা বোৱা নোপোৱাৰ কাৰণে সেইটো কিমান দুখ লগা কথা ভাবি চাওক আপোনালোকে আৰু মই
এইটো কথা হৈ গ'ল। আৰু কিছুমান মানুহ আছে যে মই গম পোৱাত মানে এই ৰিচেণ্টলি এতিয়া নাওলিয়াত কিছুমান মানুহক আনিছে, এনেকৈ অসমৰ বহুত মানুহ তাত সোমাই আছে আৰু বহুত জৰাজীৰ্ণ অৱস্থাত আছে। তেখেতসকলে যি ভুগি আছে, এই যি বৰ্ণনা কৰিছে অতি দুখলগীয়া কথা। সেইকাৰণে মই অনুৰোধ জনাব বিচাৰোঁ তিনিচুকীয়া জিলা প্ৰশাসনক যে অনতিপলমে যদি দুখীত যিবিলাক ফেমিলি তাত ফচি আছে, এই ফেমিলিবিলাক উদ্ধাৰ কৰাৰ চেষ্টা কৰিব লাগে, তেখেতক ওলাই আনিব লাগে বুলি।